হেল্ল' ষ্টুডেণ্টছ, তো ইতিমধ্যে তোমালোকে নিযুত বাবু আৰু নিযুত মইনা আঁচনিৰ ফৰ্ম কেইখন নিশ্চিতভাৱে পাইছা। আৰু এটা কথা ইয়াতে কৈ লওঁ যে নিযুত বাবু আৰু নিযুত মইনা আঁচনিৰ যিখন ফৰ্ম আছে দুখন একেই হয়। ফৰ্ম ফিল আপ কৰোঁতে আমি একেই ডিটেইলছখিনি ভৰাব লাগিব। আজি ভিডিঅ' আমি ডিছকাছ কৰিব গৈ আছোঁ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ফৰ্মখন আমি কিদৰে ফিল আপ কৰিম শুদ্ধকৈ, যাতে আমাৰ পিছত কোনো ধৰণৰ কেঞ্চেলেশ্যন নহয় ফৰ্মখন ভুল কৰাৰ বাবে। তো আমি শুদ্ধকৈ শিকিম কিদৰে ফিল আপ কৰিব লাগিব। তো ইয়াতে প্ৰথমতে নেম অফ ষ্টুডেণ্ট মানে নিজৰ নামটো লিখিব চবে। তাৰপিছতে ডেট অফ বাৰ্থ আছে। তো ডেট অফ বাৰ্থ মানে তোমালোকে ইয়াতে নিজৰ প্ৰথমতে ডে দিবা, তাৰপিছতে মান্থ দিবা, তাৰপিছত ইয়াৰ দিবা। নেক্সট আছে নেম অফ ফাদাৰ মাদাৰ গাৰ্ডিয়ান। তো যিকোনো এজনৰ নাম দিলেই হ'ল। যদি ডেটা থাকে ডেটাৰ নাম দিবা, নহ'লে মাৰ নাম দিবা। নেক্সট আছে মোবাইল নাম্বাৰটো ইয়াত দি দিবা তোমালোকে। ইয়াত 10টা বক্স আছে, লিখিব পাৰিবা। এড্ৰেছটোৰ ক্ষেত্ৰত চাবা অলপ যে ভিলেজ কি হয় তোমালোকৰ, বা ভিলেজ বা টাউন যি হয় ইয়াতে লিখিবা। নেক্সট আছে পিন নম্বৰ। তো তোমালোকৰ পিন নম্বৰ কিমান হয় সেইটো লিখিব লাগিব। নেক্সট আছে ব্লক অৰ মিউনিচিপালিটি অৰ টাউন কমিটি। তো তোমালোকৰ কোনটো ব্লকৰ আণ্ডাৰ হয় তোমালোকৰ থকা ঠাইখিনি সেইখিনি লিখিব লাগিব। নেক্সট আছে পুলিচ ষ্টেচন। তো পুলিচ ষ্টেচন কি হয় এইটো লিখিবা। নেক্সট আছে ডিষ্ট্ৰিক্ট কি হয় এইটো লিখিবা। নেক্সট 6 নম্বৰটো বহুতৰ অকণ খেলি মেলি হয়তো লাগিছে, নাম্বাৰ এণ্ড নেম অফ LAC। তো তোমালোকৰ থকা ঠাইখিনি কোনটো সমষ্টিৰ আণ্ডাৰত পৰিছে সেই বস্তুটো ইয়াত লিখিব লাগিব। তাত নাম্বাৰ আৰু সমষ্টি ইয়াত মেনশ্যন কৰিব লাগিব। নেক্সট আছে লাষ্ট এক্সাম নেম অফ দ্য ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাষ্ট। এতিয়া তোমালোকৰ লাষ্ট এক্সাম ক'ৰ পৰা পাছ কৰিছা সেই ইনষ্টিটিউটৰ নাম লিখিব লাগিব। এতিয়া যদি ক্লাছ 11ৰ কোনোবা ফৰ্মখন ফিল আপ কৰে তেওঁলোকে ক্লাছ 10ত কোনটো ইনষ্টিটিউটত পঢ়িছিল সেইটো ফিল আপ কৰিব লাগিব। বা কোনোবা যদি ধৰা এতিয়া BA ডিগ্ৰীত নাম ভৰ্তি কৰিছে তেওঁলোকে ক্লাছ 12ত কোনটো ইনষ্টিটিউটত বা কোনখন কলেজ স্কুলত পঢ়িছিল সেই কলেজ স্কুলৰ নাম লিখিব লাগিব। নেক্সট আছে লাষ্ট এক্সামিনেশ্যন পাষ্ট। তো তোমালোকে লাষ্ট কি এক্সামিনেশ্যন পাছ কৰিছা ইয়াত লিখিব লাগিব। কোনোবা হয়তো ক্লাছ 10ও পাছ কৰিব পাৰে, কোনোবা 11, 12 যি পাছ কৰিছা ইয়াত লিখিবা। নেক্সট আছে ইয়াৰ, কোনটো চনত পাছ কৰিছা। তো যোৱা বছৰ যদি আমি চাওঁ, যোৱা বছৰ কি আছিল 2025 আছিল। তো 2025 হ'ব মেক্সিমামৰে, সেইটো লিখিবা। আৰু ৰোল নম্বৰ কিমান আছিল ৰোল নম্বৰটো ইয়াত লিখিব লাগিব। নেক্সট আছে নেম অফ দ্য ইনষ্টিটিউশ্যন কাৰেণ্টলি এনৰোল ইন। তো তোমালোকে বৰ্তমান সময়ত কোনখন কলেজ বা স্কুলত পঢ়ি আছা এইটো ইয়াত লিখিব লাগিব। বৰ্তমান যোনটোত পঢ়ি আছা, যোনখন কলেজত পঢ়ি আছা বা স্কুলত পঢ়ি আছা ইয়াত লিখিব লাগিব। নেক্সট 10 নম্বৰ চোৱা, সামাৰ্থ এনৰলমেণ্ট নম্বৰ। তো সামাৰ্থ এনৰলমেণ্ট নম্বৰ হৈছে যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে ক্লাছ 12 পাছ কৰি তেওঁলোকে ডিগ্ৰীত তেওঁলোকে পঢ়ি আছে, BA BSc BCom পঢ়ি আছে, তেওঁলোকৰ কাৰণে সামাৰ্থ পৰ্টেলৰ নম্বৰ লাগিব। আৰু কোনোবা যদি HS ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছে বৰ্তমান, তেওঁলোকে ক্লাছ 10ৰ পৰা উঠি মানে ক্লাছ 10 পাছ কৰি পেলাই 11 বা 12 পঢ়ি আছে, তো তেওঁলোকৰ কাৰণে লাগিব দৰ্পণ পৰ্টেলৰ যোনটো নাম্বাৰ এডমিশ্যন নাম্বাৰ সেইটো দৰকাৰ হ'ব। তো সেইটো ফৰ্মখনত বেলেগ হ'ব। নেক্সট আছে আমাৰ আধাৰ নম্বৰ। তো আধাৰ নম্বৰ তোমালোকে নিজৰ আধাৰ নম্বৰটো দিবই লাগিব, সেইটো দিবা। আধাৰ শ্বিডেড একাউণ্ট নম্বৰ। এইটো মই আগতো কৈছিলোঁ যে তোমালোকৰ পইচাটো পাবলৈ হ'লে, নিযুত মইনা হওক বা নিযুত বাবুৱে হওক, পইচাটো পাবলৈ হ'লে তোমালোকৰ আধাৰটো লিংক থাকিব লাগিব বেংকৰ একাউণ্টৰ লগত। এতিয়া তোমালোকে কি কৰিব লাগিব, যোনটো বেংক একাউণ্টত তোমালোকৰ আধাৰ নম্বৰটো মানে জইন হৈ আছে সেই নাম্বাৰটো ইয়াত দিব লাগিব। অৰ্থাৎ তোমালোকৰ নিজৰ বেংকৰ নাম্বাৰটো ইয়াত দিবা। আৰু যদি এতিয়াও তোমালোকে আধাৰটো কৰা নাই, লিংক কৰা নাই বেংক একাউণ্টৰ লগত, তোমালোকে কালিয়ে গৈ পেলাই তোমালোকে বেংকৰ একাউণ্টটো লিংক কৰাই ল'বা। তো ইয়াতে দিবা তোমালোকৰ একাউণ্ট নম্বৰ, বেংক একাউণ্ট নম্বৰ। তাৰপিছত দিবা IFSC কোড। IFSC কোড মানে তোমালোকৰ বেংকৰ যোনখন বহি আছে, এখন পাছবুক আছে, তাতে তোমালোকে IFSC কোডটো পাই যাবা। তাতে চালে তোমালোকে ওলাই যাব। একাউণ্ট হোল্ডাৰ নেম। এতিয়া একাউণ্ট হোল্ডাৰ নামটো তোমাৰে হ'ব লাগিব নিশ্চয়। তো একাউণ্ট হোল্ডাৰ নাম নিজৰ হ'ব লাগিব। বহুতে কি কৰে মা দেউতাৰ একাউণ্টটো দি দিব পাৰে, সেইটো কিন্তু নহ'ব। তোমালোকৰ নিজৰ নামত কিন্তু একাউণ্ট থাকিব লাগিব, তেতিয়া হ'ব। গতিকে একাউণ্ট হোল্ডাৰৰ নেমত তোমাৰ থাকিব, মানে তোমাৰ নামটোৱে থাকিব। নেক্সট আছে বেংক নেম। তোমাৰ বেংকটো কোনটো হয়, বেংকৰ পাছবুকখন তোমালোকে ক'ত বনাইছা, কোনখন বেংকত বনাইছা সেই বেংকৰ নামটো দিব লাগিব। আৰু ব্ৰাঞ্চটো দিব লাগিব, কোনটো ব্ৰাঞ্চত হয়। তো এটা ব্ৰাঞ্চৰ নেমটো দিয়াৰ পিছত 60 নম্বৰত আছে আৰ ইউ প্ৰিভিয়াছ ৰিচিপেণ্ট অফ। তোমালোকে যদি মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি পাইছিলা আগত, তেতিয়াহ'লে ইয়াত টিক কৰিব লাগিব। আৰু যদি ডক্টৰ বাণীকান্ত এৱাৰ্ড পাইছিলা আগত, তো ইয়াতে টিক কৰিব লাগিব। ইয়াতে আৰু এটা কথা লিখা আছে, যদি তোমালোকে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডটো অলৰেডি পাইছা, তেতিয়াহ'লে কিন্তু তোমালোকে এইটো কাৰণে এলিজিবল নহ'বা। মানে নিযুত বাবুৰ কাৰণে বা নিযুত মইনা আঁচনিৰ কাৰণে তোমালোকে এলিজিবল নহ'বা। গতিকে তোমালোকে এপ্লাই নকৰাই ভাল।
তাৰপিছতে ইয়াতে তোমালোকে হেড অফ দ্য ইনষ্টিটিউশ্যন সেইটো তোমালোকৰ মানে প্ৰিন্সিপালে ছিগনেচাৰ কৰিব তাৰপিছতে আছে ছিগনেচাৰ পেৰেণ্টছ গাৰ্ডিয়ান তোমালোকৰ নিজৰ নিজৰ পেৰেণ্টছ আৰু গাৰ্ডিয়ানে ইয়াত ছিগনেচাৰ কৰিব আৰু তাৰপিছতে তোমালোকৰ ছিগনেচাৰ অফ দ্য ষ্টুডেণ্ট তোমালোকে নিজৰ ছিগনেচাৰটো ইয়াত কৰিব লাগিব তো এইখিনি আছিলে নিযুত মইনা আৰু নিযুত বাবু ফৰ্মখন ফিল আপ কিদৰে কৰিবা সেইখিনি গোটেই ডিটেইলছ আশা কৰিছোঁ এতিয়া তোমালোকে ফৰ্মখন ধুনীয়াকৈ ফিল আপ কৰি তোমালোকে জমা দিলে তোমালোকৰ মানে যোনখিনি পাবলগীয়া আছে সেইখিনি তোমালোকে পাবা তেন্তে আজি ভিডিঅ'ত শেষ কৰিলোঁ কি পোৱা